নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত ৰাখী পূৰ্ণিমাৰ উপলক্ষে যোৰহাটত অনুষ্ঠান আয়োজন যোৰহাটৰ মাছমজিয়াস্থিত যজ্ঞ মন্দিৰত অখিল ভাৰতীয় মহিলা সংগঠন ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত ৰাখী বন্ধন পালন কৰি সমগ্ৰ দেশৰ লোকক এই পবিত্ৰ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰাষ্ট্ৰ সেৱিকা সমিতিৰ দ্বাৰা যোৰহাট নগৰত পবিত্ৰ ৰক্ষাবন্ধন উৎসৱটি অনুষ্ঠিত কৰা হয় এই পবিত্ৰ উৎসৱত উপস্থিত থকা সিনাবৰা হায়াৰ সেকেন্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিজয়া অধ্যাপক ৰাখী পূৰ্ণিমাৰ বিষয়ে তাৎপৰ্য দাঙি ধৰে যোৰহাট নগৰৰ কাৰ্যবাহিকা সংগীতা গোস্বামীয়ে আধৰা অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলা সঞ্চালিকা চিনি গোস্বামী জ্যেষ্ঠ সেৱিকা অপৰাজিতা বৰপূজাৰী প্ৰান্ত সহ কাৰ্যবাহিকা বৰ্ণালী বৰুৱা সমিতিৰ প্ৰচাৰিকা ঈশান্য ক্ষেত্ৰৰ সহ সম্পৰ্ক প্ৰমুখ পদ্মা দেৱী আৰু জিলা কাৰ্যবাহিকা ৰূপামণি দাসকে ধৰি অন্য সেৱিকা কাৰ্যকৰ্তাৰ লগতে যোৰহাটৰ বিশিষ্ট মহিলাসকল উপস্থিত থাকে নমস্কাৰ সকলোলৈকে আজি পবিত্ৰ ৰাখী বন্ধন উৎসৱ শাওণ মাহৰ পূৰ্ণিমা তিথিত সমগ্ৰ ভাৰতবাসীয়ে আজি পবিত্ৰ ৰাখী বন্ধন উৎসৱ পালন কৰিছে ই এক সৰ্বভাৰতীয় আৰু বহু যুগৰ পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা উৎসৱ যদিও কোৱা হয় যে ভাতৃয়ে ভগ্নীৰ হাতত ৰাখি বান্ধি সুৰক্ষাৰ কাৰণে প্ৰাৰ্থনা কৰে ই এক আচলতে মিলনৰো এক ৰাখীয়ে হ'ল এক মিলনৰ সূত্ৰ এক আনন্দ আৰু প্ৰেমৰ ভাতৃত্ববোধৰ এক ৰঙীন সূতা আৰু আজি আমি যোৰহাট জিলাৰ হৈ যোৰহাট যজ্ঞ মন্দিৰত অখিল ভাৰতীয় মহিলা সংগঠন ৰাষ্ট্ৰ সেৱিকা সমিতিৰ বেনাৰত ৰাখী বন্ধন উৎসৱ পালন কৰি সমগ্ৰ অসমৰ বা সমগ্ৰ দেশবাসীৰ প্ৰতি ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতিগৰাকী ইজগৰাকী সিগৰাকীক ৰাখী বান্ধি এক মহামিলনৰ সূত্ৰৰে আগবঢ়াৰ আমি সংকল্প লৈছোঁ যাতে আমাৰ যি সমাজ সেই সমাজ একত্ৰিত হৈ থাকক ভগ্ন নহওক তাৰে কামনাৰে আমি আজি এই ৰাখী বন্ধন উৎসৱ যোৰহাটৰ মহাবিষ্ণু যজ্ঞ মন্দিৰত আয়োজন কৰি পালন কৰিছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট।